নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে মই আজি আপোনালোকক এটা ফাৰ্ষ্ট এইডৰ বিষয়ে ক'বলৈ আহিছোঁ কুকুৰে কামোৰা হওক মেকুৰী আঁচোৰা হওক বা সাপে খুটা প্ৰত্যেকটো আকস্মিক ঘটনাৰে একোটা ফাৰ্ষ্ট এইড থাকে তাৰে মই কুকুৰে কামোৰাৰ ফাৰ্ষ্ট এইডটোৰ বিষয়ে কৈ দিওঁ বহুতে জানে তথাপিও কৈছোঁ যেতিয়া কুকুৰে কামোৰে বা আঁচোৰে নহ'লে বা চেলেকে তেতিয়া কোনো ভয় খাব নালাগে কিন্তু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় আপোনালোকে যিডোখৰ ঠাইত কামুৰিছে বা আঁচুৰিছে সেই ঠাইডোখৰ অন্ততঃ 15 মিনিট সময় ৰানিং ৱাটাৰৰ আণ্ডাৰত চাবোন দি ধুৱক ধোৱাৰ পিছত এণ্টিছেপ্টিক এপ্লাই কৰক তাৰপিছতে আমাৰ যি ৰেবিজৰ ভেকচিন থাকে সেই ভেকচিনটো চৰকাৰী চিকিৎসালয়সমূহতে উপলব্ধ সহজে উপলব্ধ আপোনালোকে তাত গৈ ভেকচিনটো ল'ব কেতিয়াবা উপলব্ধ নহয় কিনি হ'লেও ল'ব লগা হয় কিন্তু নিজৰ শৰীৰটোৰ খাতিৰত সেই ভেকচিনটো কিনি ল'ব গাঁৱলীয়া ঔষধ বা জৰা ফুকাক বিশ্বাস নকৰিব তেনেকুৱা আমি বহুত প্ৰমাণ পাইছোঁ গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰি তেওঁলোকে ৰেবিজত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আজিলৈ ইমানেই সকলো ভালে থাকক ধন্যবাদ